পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিছে, সেই কথাটো ভাৰতত যিমানখিনি বিজেপি মানুহ আছে চবৰে ভাল লাগব লগা কথা আৰু বিৰোধী পাৰ্টিৰ বেয়া লাগব লগা কথা। এইটো এটা স্বাভাৱিক কথা। কিন্তু পশ্চিমবংগত বিজেপি চৰকাৰ হোৱাৰ পিছত বাংলাদেশী যিখিনি মানুহ আছে বাংলাদেশত, সেই মানুহখিনিৰ ইমান কটিত জ্বলন পোৰণ কি কাৰণত উঠছি আপোনালোকে এই ভিডিঅ'টো চাই লওক। বাংলাদেশীখিনিয়ে মানে এতিয়া পশ্চিমবংগত বিজেপি চৰকাৰ হোৱাৰ পিছৰ পৰাই বাংলাদেশীখিনি তাৰমানে এতিয়া পাগলৰ দৰে এটা হাৰকাত কৰা আৰম্ভ কৰিছে। আপোনালোকে এই ভিডিঅ'টো চাওক। ভিডিঅ'টো চোৱাৰ পিছত গম পাব যে বাংলাদেশীখিনি বিজেপিক কিমান বেয়া পায় আৰু মানে মমতা দিদিক কিমান ভাল পাইছিল আৰু মমতা দিদিক ভাল পোৱা কাৰণবিলাক কি আছিল। ভিডিঅ'টো চাই লওক প্ৰথমতে আপোনালোকে, মই তাৰপিছত কৈ আছোঁ। ক্ষমতা থেকে নামিয়ে আমরা ভারতে ইসলামী পতাকা উদ্দিন করবো ইনশাআল্লাহ। বাংলাদেশের জনগণ সে গাজওয়াতুল হিন্দের ডাক দিবে, ভারতকে স্বাধীন করে টুকরো টুকরো করে দেবে ইনশাআল্লাহ। এই ভিডিঅ'টো চাই কিনে আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহে এটা কথা স্পষ্টকৈ বুজি পাব লাগে যে মমতা দিদি বাংলাদেশৰ লগত বহুত ভাল ৰিলেশ্যন আছিল নেকি। সেইকাৰণে এই বাংলাদেশীৰখিনিৰ আজি গোটেই পুকাৰত জ্বালা লগাৰ দৰে যাই পোৱা আৰম্ভ কৰিছে বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই পশ্চিমবংগত। তে এই কথাবিলাকত আমি বুজি পাব লাগে যে কংগ্ৰেছ পাৰ্টি হওক বা মমতা দিদিৰ পাৰ্টি হওক, সকলো এইবিলাক পাৰ্টীয়ে কোনোবাই যদি বাংলাদেশক ছাপোৰ্ট কৰে, কোনোবাই আকৌ পাকিস্তানক ছাপোৰ্ট কৰে। তে এই কথাবিলাক ভাবলি আপোনালোকৰ অকণমানো বেয়া নালাগে না? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। মানে এইবিলাক হাঁহি উঠিব লগা কথা আৰু দুখ লাগিব লগাও কথা।